Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশনাল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ হৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব লাইছো আজি ভিডিওটো হৈছে আসাম ফৰেষ্ট জুনিয়ৰ এসিস্ট্যান্ট ডিভিজনাল এন্ড ডাইৰেক্টৰি লেভেলৰ প্লিজ সলভ এন্ড ডিসকাশন কৰা যাব স্যাম্পল কোৱেশ্চন পেপাৰ যোনটো 2017 ৰ হয় এটো আপলোড কৰিছিল কেদিনমানৰ আগতে আসাম ফৰেষ্টৰ ওয়েবসাইটত আৰু তাৰ পৰাই কোৱেশ্চন পেপাৰটো লোৱা গৈছে আৰু এটো পাৰ্ট 1 হয় কাৰণ পাৰ্টৰ হিচাপত কিয় কাৰণে ভাগ কৰিব লগা হৈছে কোৱেশ্চন দীঘল আছে আৰু তাত যেতিয়া আমি ডিসকাশন কৰি যাম তেতিয়া কি হ'ব ভিডিওটো দীঘল হৈ যাব সো পাৰ্টত ভাগ কৰি দিয়া হৈছে যাতে আপলোড কৰাত সহজ হয় ওকে গাইজ স্যাম্পল কোৱেশ্চন নমুনা দিয়া গৈছে যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এক্সামত ওকে আৰু বাকিটো যিবোৰ ভিডিও আছে সেইবোৰ একৰ্ডিং ফৰেষ্টৰ যোনটো সিলেবাস আছে সেইটো মতেই দিয়া হৈছে আৰু বাকিখিনি তেওঁলোকৰ ডিসিজন এক্সামৰ পিছত গম পোৱা যাব তেওঁলোকে যোনটো সিলেবাস দিছে সেইটো মতে ফলো কৰিছে নে নাই ওকে ভিডিওটো লাষ্টলৈকে চাব লাষ্টত এটা কথা ডিসকাশন কৰা গৈছে কোৱেশ্চন পেপাৰখনৰ ওপৰত ওকে যোনসকলে জানে সেইটোতো ভালে বা যোনসকলে নাজানে তেওঁলোকে সেই কথাটো গম পায় আপোনালোকৰ ৰিএকচন কি আৰু আপোনালোকে কি ভাবে সেইটো প্লিজ মোক কমেন্টত জনাব ওকে ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল তেলকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটো ফ্ৰী হয় লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰক যিসকল বন্ধুৱে মোৰ ভিডিও তেলকে চাব পৰা নাই পলম নকৰাকৈ আজিৰ কোৱেশ্চন সেকশনলৈ আগবাঢ়িছো আৰু জলদি কোৱেশ্চনখিনি আলোচনা কৰো ওকে ফাৰ্স্ট কোৱেশ্চন গ্যাংটক ইজ দ্য ক্যাপিটাল অফ হুইচ ষ্টেট হেতু হৈছে অপচন 2 সিকিম ওকে নেক্সট 2 নম্বৰ কোৱেশ্চন তলৰ সিৰিজটো কোনটো নম্বৰে কমপ্লিট কৰিব ওকে এনেকুৱা ধৰণৰ ৰিজনিংৰ কোৱেশ্চন আহিলে ইয়াৰ কাৰণে ভিডিও বনোৱা হৈ আছে যদি আপোনালোকে সেই ভিডিও ৰিজনিংৰ ওপৰত ভিডিও চোৱা নাই তেনেহলে চাই ল'ব পাৰে ওকে কোনটো মেথড ইউজ কৰা গৈছে আমি সেইটো চাই লওঁ তেতিয়া আমাৰ কি হ'ব এইবোৰ কোৱেশ্চন কৰাত সহজ হ'ব আৰু এইবোৰত নম্বৰ উঠাবলৈ বহুত সহজ গাইজ সো বেছি সময় নালাগে আৰু শুদ্ধ হয় আৰু নম্বৰ উঠাবলৈ কাৰণে বহুত সহজ যেনে ইয়াত যোনটো আমি চাওঁ তেনেহলে সিৰিজটো কি হৈছে আমি প্ৰথমে নম্বৰ কিটা চাই লম আৰু কোনটো সিৰিজ ইউজ কৰা গৈছে সেইটো আমি এনালাইজ কৰিম ওকে ইয়াত যদি আমি ভালকে চাওঁ তেনেহলে দেখিম 11 12 17 18 23 24 ওকে ইয়াৰ মাজত একো সম্বন্ধ নাই বাট যদি আমি চাওঁ 11 17 এই দুটাৰ মাজত গ্যাপস কিমান 6 ওকে এটো সিৰিজ মিলিছে নেক্সট 12 টো চাওঁ 12 টো তেনেহলে ইয়াৰ লগত সম্বন্ধ থাকিব সাগে ইয়াৰ চাওঁ কিমান হয় 12 পে 18 ওকে প্লাস 6 যদি আমি যোগ কৰো তেনেহলে কিমান হ'ব 18 হ'ব ওকে তেনেহলে সিৰিজটো মিলিছে তেনেহলে 17 ৰ পৰা কিন্তু হ'ব জাম্প কৰি 23 মানে প্লাস 6 আকৌ হেনেকে ঠিক আকৌ হেনেকে 18 ৰ পৰা 24 নেক্সট কি হ'ব 23 ৰ পৰা এই সংখ্যাটো ওলাব লাগিব ওকে আমাৰ যোনটো প্ৰশ্নবোধক দিছে সেইটো হ'ব 23 ৰ পৰা ওলাব লাগিব 23 ৰ পৰা প্লাস 6 কৰিলে কিমান হ'ব অপচন ডি 29 ওকে প্লাস 6 নেক্সট যদি আমি আমাৰ যদি এখিনি যদি 29 দিয়া হৈ আছিল তেনেহলে এখিনি যদি প্ৰশ্নবোধকটো দিয়ে তেনেহলে এনসাৰ কি হ'ব 24 ৰ পৰা আকৌ এটা যাব সংখ্যা ইয়াত কিমান হ'বগৈ তেতিয়া এনসাৰটো সেইটো হ'ব 30 ওকে নেক্সট যদি আমাক উলিয়াবলৈ কয় তেনেহলে আমি গম পাম যে ইয়াৰ যোনটো নেক্সট সিৰিজটো হ'ব হেতু হ'ব 30 এনেকে গৈ থাকিব ওকে 3 নম্বৰ কোৱেশ্চন মৌৰ্য বংশ প্ৰতিষ্ঠাপক কোন তেওঁ হৈছে চন্দ্ৰগুপ্ত ওকে 322 খ্ৰীষ্টপূৰ্বত নন্দ ৰাজবংশক সমতাচ্যুত কৰি মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল ওকে কোনে কৰিছিল হেতু হৈছে চন্দ্ৰগুপ্ত মনত ৰাখিব নেক্সট 5 নম্বৰ কোৱেশ্চন অফ দা ফলোইং ক্যাটেগৰি ডাজ এ মাউস বিলং টু ওকে মাউসটো কিহৰ লগত বিলং কৰে কোনটো ক্যাটেগৰিৰ লগত বিলং কৰে ইয়াত অপচন এ দিয়া আছে আউটপুট ডিভাইস নহয় নেক্সট অপচন বি word processing device নহয় option c presentation device হেতু নহয় option d input device okay mouse to কি হিচাপে ধৰা যায় input device হিচাপে ধৰা যায় সো ইয়াৰ আনসাৰটো হৈছে option d input device okay ইয়াৰ পৰা আমি গম পাওঁ যে স্যাম্পল কোৱেশ্চনত কম্পিউটাৰ ওপৰতো কোৱেশ্চন আহিব পাৰে গাইজ সো কম্পিউটাৰ ওপৰতো ভিডিও আছে যদি আপোনালোকে সেই ভিডিও কিটা চোৱা নাই তেনেহলে চাই ল'ব পাৰে okay next 5 নম্বৰ কোৱেশ্চন ইয়াত ইউজ কৰা গৈছে ৰিজনিং এসেনশিয়াল ৰিজনিং ইউজ কৰা গৈছে লজিক্যাল ৰিজনিং ওকে ইয়াৰ লজিকটো কি আমি হেতু চাই লম ওকে ইয়াত দিয়া আছে কোৱেশ্চন টু ৰেচিপি ইয়াত যোনটো আনসাৰ দিয়া আছে ইয়াৰ ভিতৰত এটা শুদ্ধ হ'ব লাগে ওকে ইয়াৰ আনসাৰ হৈছে অপচন বি ডাইৰেকশন কেনেকে হল ডাইৰেকশন এ ৰেচিপি ইজ এ লিষ্ট অফ ডাইৰেকশন টু মেক ওকে সামথিং ওকে নেক্সট 6 নম্বৰ কোৱেশ্চন হুইচ ইজ দা বিগেষ্ট লিভিং ক্ৰিয়েচাৰ ইয়াৰ আনসাৰ হৈছে অপচন সি
ব্লু ৱেল ওকে ইয়াৰ দীঘলটো কিমান হেতু হৈছে 30 মিটাৰ দীঘল ওকে নেক্সট 7 নম্বৰ কোৱেশ্চন আকৌ এটা ৰিজনিং ওপৰত ভিডিও আছে গাইস যদি আপোনালোকে সেই ভিডিও কিটা চোৱা নাই চাই লব পাৰে ওকে গাইস এই কোৱেশ্চনটো যদি আমি চাওঁ তেনেহলে এসএসসি স্টেনোগ্ৰাফাৰ যোনটো এক্সাম হৈ গৈছিল তাত আহিছিল এই কোৱেশ্চনটো ওকে mz is to ly ওকে তাৰছত আছে kx is to কিমান হ'ব লাগে ওকে ইয়াত কোনটো লজিক ইউজ কৰা গৈছে আমি সেইটো চাই লম আৰু যদি আপোনালোকে ইয়াত সলভ কৰাটো যদি প্ৰবলেম পায় বা কিবা যদি প্ৰবলেম হয় তেনেহলে কি কৰিব ব্ল্যাঙ্ক পেজত কি কৰিব যদি আপোনালোকে এইবোৰ কোৱেশ্চন সলভ কৰিবলৈ কাৰণে অসুবিধা হয় তেনেহলে কি কৰিব এবিসিডি খন পাতি লব কাৰণ ইয়াৰ পৰাই কোৱেশ্চনটো দিয়া হয় সবৰ মনত থাকে এবিসিডি খন বাট যদি আপুনি পাতি লব তেতিয়া কি হ'ব যেতিয়া এটো সলভ কৰিবলৈ কাৰণে বিচাৰিব তেতিয়া লজিকটো আপোনালোকে নিজে দেখিলে গম পাই যাব ওকে ইয়াত কোনটো লজিক ইউজ কৰা গৈছে আমি সেইটো চাম ইয়াত পাস আছে m এইবিলাকৰ কোৱেশ্চনত কি হয় এটোৰ পৰা এটো এনেকুৱা ধৰণৰ লজিকটো বেছিকৈ ইউজ কৰা যায় ওকে আমি চাই লওঁ ইয়াত কিবা সম্বন্ধ আছে নেকি ইয়াত দিয়া হৈছে কি m আৰু ইয়াৰ ফাৰ্ষ্টটো কি আছে l ইয়াত আমি চাই লওঁ কি দিয়া হৈছে ফাৰ্ষ্ট m l মানে -1 ওকে -1 কৰা গৈছে এটা পিছুৱাই দিয়া গৈছে ওকে নেক্সট চাওঁ z তেনেহলে z ৰ মাইনাস কি হ'ব লাগিব -1 হোৱাৰ লগে লগে হৈ যাব y ওকে ইয়াত দিয়া হৈছে নে y আছে মানে এই লজিকটো ইয়াত খাটিছে তেনেহলে নেক্সট কোৱেশ্চনটো সেম একেই হ'ব ইয়াত প্ৰশ্নবোধক দিয়া হৈছে মানে k -1 কোৱাৰ লগে লগে কি হ'ব j ইয়াত আছে নে j আছে গাইস তেনেহলে ইয়াৰ শুদ্ধ উত্তৰ এইটোৱে হ'ব বাকিখিনি আমি কৰা দৰকাৰ নাই আমি প্ৰথমতে গম পাই যাম যদি j দুবাৰ দুটা বা তিনটা অপচনত থাকে তেনেহলে আমি নেক্সটটো কৰি চাম ওকে x -1 কৈ দিয়া w হৈ গল ইয়াৰ এনসাৰ হল কি অপশন এ jw ওকে বুজি পালে চাগে নেক্সট 8 নম্বৰ কোৱেশ্চন ষ্টাডি দা ফলোইং ষ্টেটমেন্ট এন্ড আনসাৰ দা কোৱেশ্চন গিভেন বিলো ওকে এই কোৱেশ্চনটো আপোনালোকৰ বাবে থৈছো এই কোৱেশ্চনটো আপোনালোকে ভিডিওটো চাই কমেন্টত আনসাৰটো দিব আপোনালোকে অলপ মেহনত কৰক আৰু এই কোৱেশ্চনটো সলভ কৰিবলৈ কাৰণে ট্ৰাই কৰক যদি এনেকুৱা কোৱেশ্চন আহে তেনেহলে আপোনালোকৰ কাৰণে সুবিধা হ'ব ওকে কোৱেশ্চনটো হৈছে 1 নম্বৰ ABCD and E are 5 boys sitting in circle গুলকে বহি আছিল ওকে 2 নম্বৰ হৈছে C is sitting immediate to left of E okay next 3 নম্বৰ দিছে only A is sitting between D and E who is sitting to immediate left hand side of C okay ইয়াত অপশনটো দিয়া আছে আৰু মই বাকিখিনি এখিনি যদি মই ভাঙনি কৰিবলৈ যাওঁ তেনেহলে এনসাৰটো নিজে নিজে ওলাই যাব সো আপোনালোকে কি কৰিব নিজে কৰক আৰু কমেন্টত লিখক শুদ্ধ অশুদ্ধ মই নেক্সট পাৰ্টটোত কৈ দিম ওকে আৰু নেক্সট পাৰ্টত এটো সলভ কৰিও দিম আশা কৰো আপোনালোকে কমেন্টত ইয়াৰ এনসাৰটো দিব ওকে নেক্সট 9 নম্বৰ কোৱেশ্চন which of the following does a car always have okay ইয়াৰ এনসাৰ হৈছে অপশন বি wheel okay গাড়ীখনৰ সদায় চকাটো থাকে ড্ৰাইভাৰ থাকক বা নাথাকক বনেটখন থাকক বা নাথাকক নেক্সট 10 নম্বৰ কোৱেশ্চন ট্ৰেইন অলৱেজ হেভ কি থাকে সেইটো হৈছে অপশন ডি ইঞ্জিন ওকে ইঞ্জিন নাথাকিলে ট্ৰেইনখন হ'ব জানো ট্ৰেইন নহয় ড্ৰাইভাৰ নাথাকিলেও ট্ৰেইনখন থাকিব 11 নম্বৰ কোৱেশ্চন এসেনশিয়াল পাৰ্ট অফ এটো আগতেও এটা আহিছে আৰু এটো নেক্সট হৈছে নলেজ আৰু ইয়াৰ এনসাৰটো হৈছে অপশন ডি লাৰ্নিং ওকে সেম এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আগত আহিছে আৰু এটো হৈছে সেম একে এসেনশিয়াল ৰিজনিংৰ ওপৰত ওকে নেক্সট 12 নম্বৰ কোৱেশ্চন ৰিজনিংৰ ওপৰতে ইয়াত পেয়াৰবোৰ দিয়া হৈ আছে তাৰে ভিতৰত এটা অমিল আছে সেইটো বাছি উলিয়াব দিছে পেয়াৰবোৰ পঢ়ি চাব আৰু কোনটো অমিল হয় সেইটো উলিয়াব দিছে ওকে ইয়াৰ এনসাৰ হৈছে অপশন ডি কভাৰ এণ্ড পেজ ইয়াত আমাৰ যিবোৰ দিয়া হৈছে এইবোৰ অংশবোৰ দিয়া হৈছে যেনে অপশন এ টো দিয়া হৈছে কি ফ্লাৱাৰ এণ্ড পেটেল মানে ফুল আৰু তাৰ পাহিটো ওকে নেক্সট সাৰ্কেল এণ্ড আৰ্ক মানে হৈছে যোনটো সাৰ্কেলটো ঘূৰণীয়া বৃত্তটো আৰু তাৰ বৃত্তৰ অংশটো ওকে ইয়াত কিন্তু কি দিয়া আছে অপশন ডি কভাৰ এণ্ড পেজ ওকে এটো ডিফাৰেন্স আছে বাকিবোৰ অপশনত থাকি পেয়াৰত থাকি ওকে নেক্সট 10 নম্বৰ কোৱেশ্চন 10 নম্বৰ কোৱেশ্চনটো আছে মিসিং নাম্বাৰ ৰিজনিংৰ ওপৰত ইয়াত সংখ্যাকিটা দিয়া থাকিব তাৰে মাজত এটা সংখ্যা দিয়া হয় নাথাকে যত প্ৰশ্নবোধক থাকিব আমি সেইটো এনসাৰ দিব লাগে ওকে যদি আমাৰ ইয়াত লজিকটো চাবলৈ যাওঁ তেনেহলে আমি বহুত ধৰণে ইয়াৰ লজিক থাকে ওকে ইয়াৰ লজিকটো যদি চাবলৈ যাওঁ তেনেহলে বহুত বেলেগ বেলেগ হয় বাট ইয়াত যোনটো লজিক ইউজ হৈছে সেইটো কি হৈছে কি কৰিছে এইবোৰ প্লাস কৰি দিয়া হৈছে যদি আমি চাওঁ কেনেকে 4 প্ৰশ্নবোধক এটোত আমি গম নাপাওঁ ইয়াৰ এনসাৰটো উলিয়াব লাগে নেক্সট এটো আমি প্লাস কৰি চাওঁ 4 + 11 + 6 ইয়াৰ এনসাৰ কি ওলাব 21 ওকে ইয়াৰ এনসাৰ হৈছে 21 যদি আমি এনেকে কৰি চাওঁ পুরো যুগটো যদি যুগটো আমি এনেকে কৰি চাওঁ তেনেহলে ইয়াতো আমাৰ কি ওলাব 21 ওলাব ওকে ফার্স্ট গাইস কি কৰিব যোনটো তলৰ দুটা অপশন দিয়া হৈ থাকে যোন গিটা উত্তৰ দিয়া হৈ থাকে আমি সেই গিটাৰ লজিকটো উলিয়াবলৈ কাৰণে ট্ৰাই কৰিম
আৰু যদি ইয়াত যোনটো লজিক আপোনালোকে গম পাই যায় তেনেহলে যোনটো প্ৰশ্নবোধক দিয়া হৈ থাকিব তাৰ লজিকটো সেম হ'ব ওকে ইয়াত এতিয়া কি কৰিছে যোগ কৰিছে প্ৰতিটো সংখ্যা যোগ কৰি পেলে কি ওলাইছে এনসাৰ 21 ওলাইছে সো ইয়াতো এটা এনেকুৱা এটা সংখ্যা হ'ব যোনটো যোগ কৰিলে কি হ'ব 21 হ'ব ইয়াৰ এনসাৰ হৈছে কি অপচন সি 8 4 plus 8 plus 9 যদি যোগ কৰা যায় তেনেহলে কি হ'ব 21 যদি এনেকেও কৰা যায় 8 plus 11 plus 2 কি হ'ব 21 ওকে বুজি পাইছে চাগে নেক্সট 14 নম্বৰ কোৱেশ্চন জেবি পাটনায়ক দা 3 times চিফ মিনিষ্টাৰ অফ উৰিষ্যা ওকে জেবি পাটনায়ক আছিল তিনিবাৰ চিফ মিনিষ্টাৰ কিহৰ আছিল উৰিষ্যাৰ আছিল ওকে তেনেহলে ইয়াত সুধিছে কি কোনখন ষ্টেটৰ তেওঁ প্ৰাক্তন গভৰ্ণৰ আছিল ওকে সেইটো হৈছে অপচন ডি আসাম আমি জানিবলগীয়া কথাটো হৈছে কি এতিয়া কোন গভৰ্ণৰ হয় অসমৰ তেওঁ হৈছে বনৱাৰী লাল পুৰোহিত কেতিয়াৰ পৰা হৈছে 22 আগষ্ট 2016 ওকে লেটেষ্ট যোন গভৰ্ণৰ হয় তেওঁ কোন অসমৰ তেওঁ হৈছে বনৱাৰী লাল পুৰোহিত ওকে এটো কোৱেশ্চন আহিব পাৰে সো এটো কৈছো লেটেষ্ট গভৰ্ণৰ কোন হয় বনৱাৰী লাল পুৰোহিত নেক্সট 15 নম্বৰ কোৱেশ্চন নেম অফ দা ফেমাস অস্ট্রেলিয়ান ক্রিকেট কমেন্টেটর রিসেন্টলি মৃত্যু হৈছিল তেওঁ হৈছে অপচন এ ৰিচাৰ্ড বেনৰ্ড ওকে তেওঁ এজন ক্ৰিকেটাৰো হয় আৰু তেওঁ কমেন্টেটৰো হয় ওকে অল ৰাউন্ডাৰ আছিল তেওঁ ক্ৰিকেটাৰ আৰু তেওঁৰ জন্ম হৈছিল কেতিয়া 1930 পৰা 2015 তেওঁ মৃত্যু ঘটিছিল ওকে নেক্সট 16 নম্বৰ কোৱেশ্চন অৰ্নিথোলজি ইজ দ্য ষ্টাডি অফ অপচন বি বাৰ্ডৰ ওপৰত কৰা যায় পক্ষীবিদ্যাৰ ওপৰত কৰা যায় আৰু অৰ্নিথোলজি হৈছে এটা ব্ৰাঞ্চ অফ জিঅলজি 17 নম্বৰ কোৱেশ্চন অড ওৱান ভুলটো বাছি উলিয়াব দিছে ৰিজনিং আকৌ ৰিজনিং ইয়াত কি কৰিছে অপচন কিটা হত আমি পঢ়ি লম আৰু পঢ়িলে চাম ইয়াত কিবা কমন আছে নেকি ইয়াত কমন কি দিয়া আছে এপল ম্যাঙ্গো ফলৰ নাম দিয়া হৈছে অপচন সি ক্যাৰেট এটো হৈছে সবজি নাম ওকে তেনেহলে কি হ'ব ইয়াৰ এনসাৰ হ'ব অপচন সি ক্যাৰেট 18 নম্বৰ কোৱেশ্চন which Indian cricketer captain registered 100 wins under the captaincy okay কোনজন ইন্ডিয়ান ক্ৰিকেট ক্যাপ্টেইন ৰেজিষ্টাৰ্ড কৰিছে 100 wins তেওঁৰ captaincy okay ইয়াৰ এনসাৰ হৈছে অপচন ডি এম এছ ধোনি নেক্সট 19 নম্বৰ কোৱেশ্চন ফোৰ্থ প্লেস টু বহাব লাগে ইয়াৰ আগতো এটা পাইছিলো এটো বেলেগ অলপ ইয়াত ফাৰ্স্ট টাৰ্মটো দিয়া হৈছে ইয়াৰ লজিকটো দিয়া হৈছে এনেকুৱা ধৰণৰ কোৱেশ্চনত বেছি ভাগৰে কি আহে স্কয়াৰ আৰু কিউব ইউজ কৰা যায় মানে 3 কিউব বা 3 স্কয়াৰ কি হ'ব ইয়াত এনসাৰটো দিয়া হৈ থাকে নেক্সট টু হে কি কামটোকে কৰিব লাগে ওকে ইয়াত টু স্কয়াৰ হ'ব নোৱাৰে 2 3 ইয়াত 27 দিয়া হৈ আছে ওকে ইয়াত কি হ'ব কিউব ইউজ কৰা গৈছে 3 কিউব হৈছে 27 নেক্সট 9 কিউবৰ হলে কি হ'ব 9 ৰ কিউব হলে কিমান হ'বগৈ ওকে 729 হ'ব ইয়াৰ এনসাৰ কেনেকে 9 ৰ কিউব ইউজ কৰা গৈছে ওকে মনত ৰাখিব নেক্সট 20 নম্বৰ কোৱেশ্চন name of the project that was launched by Kerala government on April 19 2015 to end liquor abuse in the state okay project to নাম খুদিছে কেৰালা গভৰ্ণমেণ্টে লঞ্চ কৰিছিল এপ্ৰিলৰ 19 2015 চনত লিকুৱাৰ এবিউজৰ কাৰণে ওকে ইয়াৰ এনসাৰ হৈছে অপচন এ সুবধাম যোনটো প্ৰজেক্ট আছে হেতু লঞ্চ কৰা গৈছিল আৰু এটো লঞ্চ কোনে কৰিছিল হেতু কৰিছিল চিফ মিনিষ্টাৰ ওমান স্যান্ডি আৰু আৰ্ট অফ লিভিং ফাউণ্ডেশ্যনৰ ফাউণ্ডাৰ শ্ৰী শ্ৰী ৰবিক শংকৰ ওকে প্ৰজেক্টটো ওকে প্ৰজেক্টৰ কাম কি টু হেল্প পিপল ওভাৰকাম এলকহল ড্ৰাগ এবিউজড 21 নম্বৰ কোৱেশ্চন ডুৰান্ট কাপ যোনটো আছে হেতু কোন গেমৰ লগত জড়িত হেতু হৈছে অপচন বি ফুটবলৰ লগত জড়িত ওকে কেতিয়াৰ পৰা এটো ষ্টাৰ্ট হৈছিল এটো হ'ব 1888 মনত ৰাখিব নেক্সট 22 নম্বৰ কোৱেশ্চন ফাৰ্স্ট আমি কি কৰিম আগতে কৈছো যে প্ৰথমে ইটো হিটো লগত আমি মিলাই পেলে চাই লওঁ কি জানি এনেকুৱা টাইপৰ হ'ব পাৰে ওকে এটো যদি আমাৰ সলভ হৈ যায় এটো লজিক যদি আমাৰ খাতে তেনেহলে নেক্সট টু একে হৈ যাব সেম ওকে ইয়াত চাওঁ এ ইয়াত দিয়া আছে জেড মানে এটো এ আৰু ইয়াত জেড আগতেও কৈ আহিছো আপোনালোকক এখন এক্সট্ৰা পেপাৰ দিয়া যাব তাত আপোনালোকে কি কৰিব যদি এনেকুৱা প্ৰবলেম হয় যদি লজিকটো যদি আপোনালোকে বুজিবলৈ কাৰণে অসুবিধা হয় তেনেহলে কি কৰিব এবিসিডি খন পাতি ল'ব আৰু তেতিয়া কি হ'ব লজিকটো কৰাত সহজ হ'ব আৰু সোনকালে ৰিজাল্টটো পাই যাব আপোনালোকে ওকে ইয়াত ফাৰ্স্ট দিয়া আছে কোৱেশ্চনটোত এ আৰু নেক্সটটো দিয়া আছে জেড মানে এ আৰু জেড মানে লাষ্টৰটো ওকে নেক্সট দিয়া আছে সি ইয়াত সি আছে নেক্সট ইয়াত কি দিয়া আছে ইয়াত দিয়া আছে এক্স গাইস এখিনতে চাবলগীয়া কথাটো হৈছে কি যদি আমি এলফাবেট খনৰ ফাৰ্স্টে 1 আৰু লাষ্টৰ ফালৰ পৰেও 1 নেক্সট 2 লাষ্টৰ ফালৰ পৰেও 2 এনেকে যদি লিখি লওঁ তেনেহলে এটো
লজিকটো ওলাই যাব কেনেকে এ দিয়া হৈছে প্ৰথমৰ ফালৰ পৰা 1 আৰু z দিয়া হৈছে কোন ফালে লাষ্টৰ ফালৰ পৰা 1 নম্বৰত ওকে c প্ৰথম ফালৰ পৰা ফাৰ্ষ্টৰ ফালৰ পৰা 3 নম্বৰত আছে নেক্সট x দিয়া হৈছে x টো কোন ফালে আছে লাষ্টৰ ফালৰ পৰা 3 নম্বৰত আছে ওকে তেনেহলে আমি লজিকটো গম পাই গলো নেক্সট কি দিয়া আছে ই দিয়া হৈছে ই কে নম্বৰত আছে 1 2 3 4 5 নম্বৰত আছে তেনেহলে ইয়াৰ পৰা 5 নম্বৰ হ'ব 1 2 3 4 5 মানে v হ'ব লাগে ওকে v আছে নেক্সট লজিকটো গম পালো আমি তেনেহলে নেক্সট টু সেম একে হ'ব ইয়াত দিয়া আছে কি i ফাৰ্ষ্টৰ ফালৰ পৰা কে নম্বৰত আছে 9 নম্বৰত আছে তেনেহলে লাষ্টৰ ফালৰ পৰা এইফালেও 9 নম্বৰ হ'ব 1 2 3 4 5 6 7 8 9 মানে হ'ব r ইয়াত আমি অপচনে চাই লম r আছে নে আছে দুটাত আছে অপচন মানে আমাৰ দুটা কেনসেল হৈ গল লগতে ওকে কুটেটো কৰা দৰকাৰ নাই ফাৰ্স্ট আমি গম পালো যে r দুটাত আছে মানে এই দুটাৰ ভিতৰতে এনসাৰটো হ'ব লাগে নেক্সট k কিলৈকে আমি 11 পাইছিলো তেনেহলে কি দি আছে m দি আছে 11 12 13 13 নম্বৰ আছে এইফালৰ পৰা 13 নম্বৰ চাও আমাৰ কি দিয়া হৈ আছিল 11 হৈ আছিল 12 13 n হ'ব লাগে ওকে n আছে নে একটুত নাই মানে ইয়াৰ এনসাৰ হৈছে অপচন ডি RPNL ওকে নেক্সট কৰা দৰকাৰ নাই কাৰণ আমি প্ৰথমে গম পালো এনসাৰটো কোনটো এনে ধৰণে কৰিলে আপোনালোকৰ টাইম কমকে লাগিব আৰু এটো শুদ্ধ হ'ব যে এটো সিওৰ ওকে নেক্সট 23 নম্বৰ কোৱেশ্চন গোবৰৰ মুখ্য উপাদান কি হেতু হৈছে অপচন বি মিথেন স্টেটমেন্ট লজিক্যাল ৰিজনিংৰ এটা কোৱেশ্চন স্টেটমেন্টটো দিয়া হৈ থাকে আমি হেতু সলভ কৰিব লাগে ওকে স্টেটমেন্ট দিয়া হৈছে আমি প্ৰথমে স্টেটমেন্ট কিটাহত পাতি লওঁ ওকে তেতিয়া আমাৰ কি হ'ব সহজ হৈ পৰিব তাৰ যোনটো কনক্লুজন আছে সেইটো পাবলৈ কাৰণে ওকে ইয়াত দিয়া আছে সাম পেপাৰস আৰ পেন ওকে মানে কিছু পেপাৰ হৈছে পেন পেপাৰৰ ঘৰটো এটো আপোনালোকে বুজি পাবলৈ কাৰণে ডায়াগ্ৰামটো বনোৱা হৈ আছে আৰু যদি আপোনালোকে এটো কৰিবলৈ কাৰণে অসুবিধা পায় বা কিবা বুজি পোৱাত অসুবিধা হয় তেনেহলে কি কৰিব এক্সট্ৰা পেপাৰ দিয়া হৈ থাকে আগতে কৈছো তাত আপোনালোকে কি কৰিব এই লজিকটো ইউজ কৰি চাব মানে এটো সাৰ্কেলটো পাতি চাব যি যেনেকৈ ধৰণে দিয়া হৈছে ডায়াগ্ৰামটো কৰি চালে কনক্লুজনটো কৰাত আপোনালোকৰ কাৰণে অসুবিধা নহব ওকে ইয়াত দিয়া হৈছে সাম পেপাৰস আৰ পেন মানে কিছু পেপাৰ হৈছে পেন সাম হোৱা কাৰণে কি হ'ব অলপ সংখ্যক লোৱা গৈছে ওকে কিছু সংখ্যকহে পেন পেপাৰ ওকে নেক্সট দিয়া হৈছে all the pencil are pen okay গুটেখিনি পেন্সিল পেন হোৱা কাৰণে কি হ'ব পেন্সিলটো কি হৈ যাব পেনৰ ভিতৰত সোমাই যাব মানে ডাঙৰ কোনটো পেন মানে গুটেখিনি পেন্সিল কি হৈ গল পেন হৈ গল তেনেহলে কি হ'ব পেন্সিলটো কি হ'ব পেনৰ ভিতৰত সোমাই গল ওকে সাৰ্কেলটো ভিতৰত হৈ গল এতিয়া ইয়াত কনক্লুজনটো দিয়া আছে কনক্লুজনটো পঢ়ো কনক্লুজনটোত কি দিয়া আছে some pens are pencil মানে কিছু পেন পেন্সিল হয় তো কিছু পেন পেন্সিল নহয় গুটেখিনি পেন্সিলে পেন হয় তেনেহলে কি হ'ব ফার্স্ট কনক্লুজনটো কি ভুল নেক্সট 2 নম্বৰ কোৱেশ্চন কনক্লুজনটো হেতু আছে some pens are paper মানে some pens are paper হয় কিছু পেন কি হয় পেপাৰ হয় ওকে এটো শুদ্ধ কাৰণ অলপ সংখ্যকে আমি পেন পেপাৰ হয় ওকে তেনেহলে ইয়াৰ এনসাৰটো কি এনে ধৰণৰ অপচনবোৰ দিয়া হৈ থাকে সো আমাৰ যোনটো আমি গম পালো হেতু হৈছে 2 নম্বৰটো শুদ্ধ তেনেহলে ইয়াৰ এনসাৰ কি হ'ব অপচন বি only conclusion to follow okay 2 নম্বৰটো ফলো কৰা গৈছে বুজি পাইছে চাগে যদি বুজি পোৱা নাই তেনেহলে প্লিজ কমেন্টত লিখিব মই ইয়াৰ ওপৰত এক্সট্ৰা এটা ভিডিও বনাবলৈ কাৰণে ট্ৰাই কৰিম ওকে নেক্সট 25 নম্বৰ কোৱেশ্চন বাস আমি দুটা চাই লম যোনটা ঘৰত এনসাৰটো দিয়া হৈছে তাৰ লজিকটো ইউজ কৰি চাই লম কেনে ধৰণে ইউজ কৰা গৈছে কেতিয়াবা যোগ কৰি দিয়া হয় কেতিয়াবা বিয়োগ কৰি পেলে কৰা হয় কেতিয়াবা কি হয় পুৰণ দিয়া হৈ থাকে ইটো সংখ্যা উলিয়াব লাগে এনেকুৱা ধৰণৰ মিসিং নাম্বাৰ থাকে এটো যদি আপোনালোকে বুজি পোৱাৰ অসুবিধা হয় মিসিং নাম্বাৰ বা বুজাত কিবা প্ৰবলেম পায় তেনেহলে প্লিজ কমেন্টত জনাব মই ইয়াৰ ওপৰত এক্সট্ৰা এটা ভিডিও বনাবলৈ কাৰণে ট্ৰাই কৰিম ওকে ইয়াত থুলমুলকে বুজাবলৈ চেষ্টা কৰিছো আগতে যোনটো নিয়ম ইউজ কৰিছো আমি সেইটোৱে ইউজ কৰিবলৈ কাৰণে ট্ৰাই কৰিম ওপৰ দুটা এনসাৰ দিয়া হৈছে যেতিয়া এইকিটা আমি যদি যোগ কৰি চাও তেনেহলে কি হ'ব 28 ওলাব নেক্সট তলটো যদি কৰি চাও যোগ তেনেহলে কি হ'ব এটোটো 28 ওলাব ওকে মানে গম পালো ইয়াত কি কৰিছে যোগ লজিকটো ইউজ কৰিছে ওকে তেনেহলে ইয়াৰ এনসাৰ কি হ'ব ইয়াৰ এনসাৰ হ'ব অপচন বি 8 নম্বৰ ওকে 8 হ'ব 8 যোগ কৰিলে 15 লগত আৰু তাৰ লগত যদি 5 যোগ কৰি দিয়া তেনেহলে কি হ'ব 28 ওলাব ঠিক এনে ধৰণে যদি এফালৰ পৰা যোগ কৰো তেনেহলে এফালেও 28 ওলাব ওকে গাইস মিসিং নম্বৰ যদি আপোনালোকে কিবা প্ৰবলেম পায় বা কিবা বুজি পোৱাৰ অসুবিধা হয় তেনেহলে প্লিজ কমেন্টত জনাব মই মিসিং নম্বৰৰ ওপৰত এটা ভিডিও বনাবলৈ ট্ৰাই কৰিম আৰু এটা হৈছে স্টেটমেন্টৰ যদি আপোনালোকে বুজি পোৱাত কিবা অসুবিধা থাকে তেনেহলে প্লিজ কমেন্টত জনাব তাৰ ওপৰতো এটা ভিডিও বনাবলৈ কাৰণে ট্ৰাই কৰিম আৰু তাত গুটে ডিটেইলছ কে বুজাবলৈ কাৰণে ট্ৰাই কৰিম ওকে নেক্সট 26 নম্বৰ কোৱেশ্চন which of the following river does not flow through Chota Nagpur plate okay ইয়াৰ এনসাৰ হৈছে
অপশ্যন ডি মহানদী ওকে 28 নম্বৰ কুৱেশ্যন ফাইন দা অড ওৱানৰ এটা কুৱেশ্যন ওপৰতো পাই আহিছো আৰু ইয়াতো এটা দিছে ৰিজনিঙৰ ওপৰত এইটো কুৱেশ্যন আৰু ইয়াত অড ওৱানটো বিচাৰি উলিয়াব দিছে ওকে গাইজ এনেকুৱা ধৰণৰ অড ওৱান যদি ABCD দিয়া হৈ থাকে তেনেহ'লে কি কৰিব ABCD খন পাতি ল'লে আপোনালোকৰ কাৰণে সহজ হ'ব ওকে ইয়াত দিয়া হৈছে প্ৰথমে আমি অপশ্যন কেইটা চাই ল'ম আৰু তাৰ ৰিলেশ্যনটো চাই ল'ম ওকে PR দিয়া হৈছে ওকে নেক্সটটো দিয়া আছে FG নেক্সট দিয়া আছে C টো দিয়া আছে DF আৰু D টো দিয়া আছে TV ওকে ইয়াত যদি আমি লজিকটো চাওঁ তেনেহ'লে কি হ'ব PN কি দিয়া আছে R দিয়া আছে মানে +1 ওকে মাজত এটা এৰি পেলাই নেক্সট এলফাবেটটো হৈছে ওকে PQR ওকে Q টো এৰি পেলাই R হৈছে নেক্সট টো চাওঁ আমি D টো তেনেহ'লে কি দিয়া F কি দিয়া হৈছে FG ওকে FG টো চাওঁ FG টো লগত আছে মাজত একো এৰি দিয়া নাই ওকে তেনেহ'লে এইটো লজিক ভুল হ'ব পাৰে নেক্সট টো চাই লওঁ বাৰু DNF ওকে DNF কি হ'ল DEF E টো এৰি দিছে ওকে অপশ্যন ডি এটো দিয়া আছে T আৰু V TUV U টো এৰি দিছে মানে লজিকটো কি কৰিছে এটা এৰি এটা এলফাবেট লৈছে ওকে তেনেহ'লে কি হ'ব ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি অড ওৱান এটো হৈছে FG ইয়াত কোনো সংখ্যা কোনো এলফাবেট এৰি দিয়া নাই ওকে নেক্সট 28 নম্বৰ কুৱেশ্যন সোমনাথ টেম্পল ক'ত আছে সেইটো হৈছে অপশ্যন বি গুজৰাট নেক্সট 29 নম্বৰ কুৱেশ্যন ইণ্টাৰনেশ্যনেল মাদাৰ আৰ্থ ডে কেতিয়া পালন কৰা হয় সেইটো হৈছে অপশ্যন সি 22 এপ্ৰিল 2015 ওকে 30 নম্বৰ কুৱেশ্যন এণ্ড লাষ্ট কুৱেশ্যন who was the chief guest of Republic Day celebration in 2015 okay 2015 or Republic Day chief guest কোন আছিল তেওঁ হৈছে অপশ্যন বি বাৰাক ওবামা ওকে 2016 যদি আমি চাওঁ চিফ গেষ্ট কোন আছিল তেওঁ আছিল ফ্ৰান্সৰ প্ৰেসিডেন্ট ফ্ৰান্সোৱা হলেণ্ড নেক্সট 2017 লেটেষ্ট হয় আবু ধাবিৰ পৰা আহিছিল প্ৰিন্স শেখ মোহাম্মদ বিন জায়েদ আল নাহিদ ওকে মনত ৰাখিব এইটো গাইজ আজি যোনটো কুৱেশ্যন পেপাৰ চেম্পল কুৱেশ্যন পেপাৰ আমি সলভ কৰিলো 30 লৈকে বাকিখিনি আমি সোনকালে আপলোড কৰি দিম মই এইখিনিতে এটা জানিবলগীয়া কথাটো হৈছে কি আপোনালোকে বহুতে জানে চাগে বা নাজানিলেও কৈ দিছো যে এই কুৱেশ্যন পেপাৰখন কপি কৰা গৈছে SSC যোনটো ফৰেষ্ট গাৰ্ড এক্সাম হয় তাৰ পৰা এখন সেম টু সেম কপি কৰা গৈছে ওকে কিহৰ কাৰণে কপি কৰিলে সেইটো মই নাজানো বাট সেম টু সেম কপি কৰিছে আৰু যোনটো সিলেবাস দিছে সেই সিলেবাসটোৰ মতে হ'ব নে এই চেম্পল পেপাৰখনৰ মতে হ'ব সেইটো মই নাজানো গাইজ তেওঁলোকে চেম্পল কুৱেশ্যনখন কপি নকৰাকৈ নিজেও এখন কুৱেশ্যন পেপাৰ কাটি পেলাই দিব পাৰিলে হয় চাগে বাট কিয় এনেকুৱা কৰিলে যে SSCৰ 2015 যোনটো এক্সাম হৈ গৈছে বেলেগ এখন ষ্টেটৰ SSC এক্সামৰ ফৰেষ্ট গাৰ্ডৰ যোনটো হৈ গৈছিল সেই কুৱেশ্যন পেপাৰখন কপি কৰি ইয়াত দিয়া গৈছে ওকে এতিয়া আৰু এখন কি হৈছে চেম্পল পেপাৰ হিচাপে আমাক দিছে ওকে সেইটো আপোনালোকৰ ওপৰত ডিপেন্ড কৰে আপোনালোকে কি ভাবে আৰু কপিৰ ওপৰত যদি কিবা আপোনালোকৰ মতামত থাকে তেনেহলে প্লিজ কমেন্টত জনাব গাইজ আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে ওকে আজিলৈ ইমানেই এটা নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম বাই জয় আই অসম